হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া মই যাব ওলাইছোঁ কলেজ। আৰু আজি কলেজত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰ অনুষ্ঠিত কৰা হৈছে। সেয়েহে আমি গোটেইকেইজনী কলেজলৈ বুলি গ'লোঁ। আৰু কলেজত গৈ আমাক ব্ৰেকফাষ্ট কৰি ল'ব দিলে, সেয়েহে গোটেইকেইজনীয়ে ব্ৰেকফাষ্টটো কৰি ল'লোঁ। আৰু জুবিন গাৰ্গৰ ভিত্তিক যিহেতু চেমিনাৰখন আছিলে, আৰু চেমিনাৰখনৰ বিষয়বস্তু আছিলে ফ্ৰম লোকেল টু গ্ল'বেল, জুবিন গাৰ্গ জাৰ্ণি এক্ৰছ হিউমেনিটি আৰ্ট কালচাৰেল বেণ্ড শীৰ্ষক সেই চেমিনাৰখনত সকলো উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিলে। আৰু উদ্বোধনী অনুষ্ঠানত বিশেষকৈ উপস্থিত আছিলে সাংস্কৃতিক গৱেষক শিল্পী লোকনাথ গোস্বামী, জুবিন গাৰ্গ তাৰ ভগ্নী ডক্টৰ পামী বৰঠাকুৰ বাইদেউ, আৰু সংগীত শিল্পী ৰাজা বৰুৱা, আৰু আমেৰিকাৰ বাসিন্দা শ্ৰেয়া পূজাৰী বাইদেউ। আৰু প্ৰথমতে তেওঁৰ ফটোত শ্ৰদ্ধাঞ্জলি জনায়, আৰু তাৰপিছত তেওঁৰ যোনটো গীত এতিয়া প্ৰাৰ্থনাৰূপে পৰিচিত হৈছে, মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি গায় গোটেই চেমিনাৰখন সকলোৱে আৰম্ভ কৰিলে। আৰু এনেকুৱা এখন চেমিনাৰত উপস্থিত থাকিবলৈ পাই আমিও বহুত সুখী অনুভৱ কৰিছোঁ, যিহেতু ডক্টৰ পামী বৰঠাকুৰ বাইদেৱে কৈছে যে এনেকুৱা জুবিন গাৰ্গ ভিত্তিক চেমিনাৰ আমাৰ মায়ং আঞ্চলিক কলেজতে প্ৰথম আৰম্ভ হৈছে, আৰু এইখনেই প্ৰথম তেওঁৰ ওপৰত চেমিনাৰ অনুষ্ঠিত কৰা হৈছে। আৰু বিশিষ্ট ব্যক্তি এই চেমিনাৰখনত উপস্থিত আছিলে, তেওঁলোকে সহায় সহযোগিতা আগবঢ়ালে। বহুত ধন্যবাদ। ইয়াত আহি ইমান ভাল লাগিছে যে যোনখিনি কাম আমি কৰিবলৈ আৰম্ভ কৰিছোঁ, সংকল্প লৈছোঁ, সেই কামখিনি আপোনালোকে অলৰেডি আৰম্ভ কৰি দিছে। এইটো বৰ ডাঙৰ কথা, বৰ ভাল লাগিছে আৰু চেমিনাৰখনৰ যোনখিনি চাব থিমটোতো গোটেইখিনি সামৰি লৈছে সপ্তাহটো, আৰু চাব থিমখিনিও বহুত ইণ্টাৰেষ্টিংকৈ বৰ সুন্দৰকৈ লৈছে, য'ত তাৰমানে তেওঁৰ প্ৰতিটো দিশ, জুবিন গাৰ্গৰ প্ৰতিটো দিশ, তেওঁৰ কৰ্মৰ জীৱনৰ প্ৰতিটো দিশ সুন্দৰকৈ সামৰি লৈছে। আৰু এবষ্ট্ৰেক্টখিনি মই চালোঁ, ইমান সুন্দৰকৈ লিখিছে এবষ্ট্ৰেক্টখিনি। মই ভাবিছোঁ খুব ইণ্টাৰেষ্টিং হ'ব। আই এম লুকিং ফৰৱাৰ্ড টু এ ভেৰি ইণ্টাৰেষ্টিং চেমিনাৰ। চ' মই আশা ৰাখিম যে টেকনিকেল ছেশ্যনকেইটা যদি মই এটেণ্ড কৰিব পাৰোঁ। জুবিন গাৰ্গৰ যিটো মানৱ দৰদী মন, সেইটো বৰ্তমান চাগে পৃথিৱীত আৰু কোনো জীয়াই নাই। জুবিন গাৰ্গৰ পিছত নাম ল'ব নোৱাৰিব। দ্বিতীয়তে জুবিন গাৰ্গৰ গৱেষণা হ'বলগীয়া আটাইতকৈ ডাঙৰ বস্তুটো হৈছে ইমান কম সময়ত চাউলৰ আগতে ছাৰে কৈ থৈ গ'ল যে বেলেগ বেলেগ ভাষাৰ গান গালে। আপোনালোকে আচৰিত হ'ব, এখন মিচিং চিনেমা হৈছিলে, নাৰায়ণ শীল ডাইৰেক্টৰ আছিলে, মই নিজে উপস্থিত থকা কথা কৈছোঁ। 3টা গান আছিলে চিনেমাখনত। পিছদিনাখন শ্বুটিং, হুলস্থুল লাগিছে, জুবিনে গান গোৱা নাই, কাইলৈ কেনেকৈ শ্বুটিং হ'ব, 3টা গান, মিচিং ভাষা শিকিব লাগিব, সুৰ শিকিব লাগিব, কাইলৈ শ্বুটিং, হুলস্থুল লাগিছে বোলে। নিজে নাৰায়ণ শীল ওচৰত ঘৰ পৰা ধৰিছে, গধূলি জুবিন আহিলে, কি হ'ল, 3টা গান আছে, কেতিয়া গাবি, কি হ'ব, উলিয়াচোন গ'ল গান উলিয়াই। 12 মিনিটত 2টা গান গাই ধৰিছিলে, 12 মিনিটত। নাৰায়ণ শীলে হৈছে 3 দিনমান লাগিব 3টা গান গাব কাৰণে। গতিকে সেই জুবিন গাৰ্গৰ গৱেষণা হ'বই লাগিব। কেনেকৈ হ'ব মই নাজানো। জুবিন গাৰ্গৰ মাতত এনেকুৱা কিবা বস্তু আছিলে যিটো গৱেষণা হ'ব লাগিব, কাৰণ মাতটো শুনি মানুহ পাগল। ছাৰে যে কৈছে দুখীয়া গান গাইছে, ধনী গান গাইছে, কাৰো গান গোৱা নাই। জুবিনে যিয়ে গান গাইছে সেই মাততে মানুহ পাগল। লোকগীত গাইছে, দিহা নাম গাইছে, কাৰ্বি গীত গাইছে, গোৱা নাই গীত। মাতটোত কি আছিল, কি এনেকুৱা বিজ্ঞান আছিলে যে 3 বছৰীয়া শিশুও মায়াবিনী গাইছে আৰু 99 বছৰীয়া বৃদ্ধই আজি গাইছে। গতিকে বহুত বেছি কথা নকওঁ, তাৰ আগত কথা কৈ থাকিব নোৱাৰি। সকলোকে ধন্যবাদ জনাইছোঁ। In the same way all of you have grown up with that, all of us that live in one day in the US, we also grew up with the same songs at the আৰু চেমিনাৰ শেষ কৰি
যিহেতু তাতে ভাত খুৱাইছিলে ভাত খালোঁ ভাত খাই আমি গোটেইকেইজনী ঘৰলৈ বুলি আহিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আকৌ নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম ধন্যবাদ